এইখন বিশাল ধাননি পথাৰ আপোনালোকে দেখিছেনে কেইবা হাজাৰ বিঘা আগুৰি থকা এই পথাৰখন বৰ্তমান উদং হৈ পৰি আছে চন পৰি আছে ইয়াত কোনো ধৰণৰ খেতি বাতিৰ ব্যৱস্থা নাই ইয়াৰ একমাত্ৰ কাৰণ হৈছে জলসিঞ্চনৰ অভাৱ আগতে আমাৰ দেউতাহঁতে এইখিনি ঠাইতে যিখিনি ঠাইত মই থিয় হৈ আছোঁ তাতে আহু খেতি কৰিছিল পৰমা খেতি কৰিছিল বা তাৰে পিছত ইয়াত বড়ো খেতি পৰ্যন্ত কৰিছিল পাৱাৰ পাম্প বহাই পেলাই কিন্তু অত্যাধিক খৰচৰ কাৰণে ডিজেলৰ ইমানেই মূল্য সাৰৰ ইমানেই মূল্য যে তাত কোনো ধৰণৰ লাভ নহয় অত্যাধিক কষ্ট হয় খৰচ হয় গতিকে এই বৰ্তমান এই মাটিখিনি এনেদৰে চন পৰি আছে তাৰ ফলত আমাৰ বহুত লছ হৈছে আমাৰ ইকনমিক্সতো বহুত প্ৰভাৱ পৰিছে গতিকে মই সকলোকে অকল চৰকাৰ বুলি নহয় আমি খেতিয়ক ৰাইজ আৰু গোটেইখিনি মিলি আৰু চৰকাৰে সহায় সহযোগিতা কৰি ইয়াত যদি আমি উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা কৰি উপযুক্ত পৰিৱেশ গঢ়ি খেতিয়কসকলক সুলভ মূল্যত সকলো বস্তু যোগান ধৰি যদি এই বিশাল এৰিয়াটোত খেতি কৰিব পাৰোঁ তেতিয়াহ'লে বহুত উপকৃত হ'ব তাৰ বিপৰীতে মোৰ এই পিছফালে যদি আপুনি দেখা পায় তাত ইতিমধ্যে কোম্পানীয়ে গোটেই মাটিখিনি আগ্ৰহণ কৰিছে ইতিমধ্যে ইয়াত কোম্পানী হ'বলৈ গৈ আছে যাৰ ফলত আমাৰ কৃষকসকল অত্যন্ত লোকচানৰ সন্মুখীন হ'ব